আপোনালোকে উদ্যম সাৰ্টিফিকেটটো কেনেকৈ বনাব যদি আপোনালোকে যিকোনো বিজনেছ কৰি আছে অথবা আপোনালোকে বেংকৰ পৰা লোন ল'ব বিচাৰে সকলো কামত কিন্তু আপোনাৰ উদ্যম সাৰ্টিফিকেটৰ প্ৰয়োজন হয় যদি আপোনালোকে এতিয়া উদ্যম সাৰ্টিফিকেটটো বনোৱা নাই সাৰ্টিফিকেটটো বনাব বিচাৰিছে কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা উদ্যম সাৰ্টিফিকেটটো বনাব আৰু উদ্যম সাৰ্টিফিকেটটো বনাবলৈ হলে আপোনালোকৰ কি ডকুমেন্ট লাগিব কোনটো অফসেট হয় মই আছে এইটো ভিডিওত আপোনালোকক সম্পূৰ্ণ প্ৰসেস স্টেপ বাই স্টেপ দেখুৱাই দি আছো আপোনালোকে জানিবলৈ হলে ভিডিওটো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব এতিয়া আপোনালোকে ফাৰ্স্ট এইটো অফসেটত আহি যাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অফসেটৰ লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্স্ট এইটো অফসেটত আহি যাব অহাৰ পিছত আপোনালোকে ফাৰ্স্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব এতিয়া আপোনালোকে অলপমান তলত আহি যাব এইটো কিন্তু অফিচিয়েল ওয়েবসাইট যদি আপোনালোকে ডাইৰেক্ট সার্চ কৰে উদ্যম লিখি তথাপি কিন্তু এইটো অফিচিয়েল পেজ ওপেন হৈ যাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অফসেটৰ লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অফসেটত আহি যাব অহাৰ পিছত আপোনালোকে ফাৰ্স্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব এক নম্বৰত দিয়া আছে ওয়েলকাম টু ৰেজিষ্টাৰ হেয়াৰ ইয়াত চাব দিয়া আছে ফৰ নিউ এতিয়া আপোনালোকে হেতু অপচনৰ ওপৰত ক্লিক কৰিব ইয়াত চাব এক নম্বৰত দিয়া আছে ওয়েলকাম টু ৰেজিষ্টাৰ হেয়াৰ ইয়াত চাব দিয়া আছে ফৰ নিউ এতিয়া আপোনালোকে হেতু অপচনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে তলত আহি যাব ফাৰ্স্ট কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ড ভেৰিফিকেশন কৰিব লাগিব ফাৰ্স্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰ পিছত যেটো আপোনাৰ ফুল নাম আছে ইয়াত আপোনাৰ ফুল নামটো বহাই দিব আধাৰ কাৰ্ড নম্বৰ আৰু ইয়াত আপোনাৰ ফুল নামটো বহাই দিব তাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব টিক মাৰ্ক দিয়া আছে এতিয়া আপোনালোকে জেনাৰেট ওটিপিত ক্লিক কৰিব যেতিয়া আপোনালোকে জেনাৰেট ওটিপিত ক্লিক কৰিব যেটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু লগে লগে আধাৰ ওটিপি আহি যাব ইয়াত কিন্তু অপশনটো অন হৈ যাব এন্টাৰ ওটিপি আধাৰ কাৰ্ড এতিয়া যেটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিছে তাত কিন্তু ওটিপি আহি যাব এতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ ওটিপিটো হেতু ঘৰত বহাই দিব যেতিয়া আপোনালোকে ওটিপিটো বহাই দিব ইয়াত চাব দিয়া আছে ভ্যালিডেট এতিয়া আপোনালোকে ভ্যালিডেটত ক্লিক কৰিব লগে লগে কিন্তু পেজটো অলপমান লোডিং লব ফাৰ্স্ট কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফিকেশন কৰিব লাগিব যেতিয়া আপোনালোকে ভ্যালিডেটৰ ওপৰত ক্লিক কৰিব তেতিয়া কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফিকেশন হৈ যাব তাৰ পিছত কিন্তু ইয়াত আহি যাব পেন কাৰ্ডৰ অপচন ফাৰ্স্ট চাব ইয়াত আহি যাব টাইপ অফ এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব যেতিয়া আপোনালোকে সিলেক্টৰ ওপৰত ক্লিক কৰিব ইয়াত কিন্তু কিছুমান অপচন আহি যাব আপোনালোকে বিজনেছটো নিজে কৰি আছে নে পাৰ্টনাৰশ্বিপত কৰি আছে নে আপোনালোকে কিউৰ জব কৰি আছে আৰু ইটো সকলো প্ৰসেস আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে যেটো আপোনাৰ অপচন হয় আপোনালোকে ইয়াত চাই ল'ব ইংলিশত দি আছে হিন্দীত দি আছে আপোনালোকে ইয়াৰ পৰা চাই লৈ সিলেক্ট কৰি ল'ব যেটো মোৰ ইয়াত বিজনেছটো অহা নাই মই এটা সিলেক্ট কৰি লৈছো আধাৰ এতিয়া ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব যেটো আপোনাৰ পেন কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব তাৰ পিছত ইয়াত আপোনাৰ পেন কাৰ্ডৰ যেটো ফুল নাম দি আছে ইয়াত আপোনাৰ ফুল নামটো বহাই দিব আৰু যেটো আপোনাৰ ডেট অফ বাৰ্থ হয় ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব হেতু বক্সত টিক মাৰ্ক দিব তাৰ পিছত আপোনালোকে পেন ভ্যালিডেটৰ ওপৰত ক্লিক কৰিব লগে কিন্তু ইয়াত আপোনাৰ পেন কাৰ্ডটো ভেৰিফিকেশন হৈ যাব পেজটো কিন্তু অলপ লোডিং ল'ব এনেকুৱাকৈ এতিয়া কিন্তু ইয়াত এপ্লিকেশন ফৰ্মটো ওপেন হৈ যাব তে ইয়াত চাব ফাৰ্স্ট কিন্তু অলৰেডি ইয়াত নোট টিক মাৰ্ক দিয়া আছে ইয়াত চাব দিয়া আছে ডু ইউ হ্যাভ জিএসটি ফাইল যদি আপোনালোকৰ জিএসটি ফাইল আছে তেনেহলে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব আৰু যদি আপোনালোকৰ জিএসটি ফাইল নাই তেনেহলে আপোনালোকে ইয়াত নো টিক মাৰ্ক দিব ইয়াত দুটা অপচন দিয়া আছে ইয়েস আৰু নো যদি ফাইল আছে ইয়েছত টিক মাৰ্ক দিব আৰু নাই তেনেহলে আপোনালোকে ইয়াত নো টিক মাৰ্ক দিব টিক মাৰ্ক দি এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত কিন্তু আপোনাৰ
নামটো আহি যাব তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু এই ফলত আপোনাৰ জিমেইল আইডিটো বহাই দিব যেটো আপোনাৰ আধাৰ কাৰ্ডত নাম দি আছে কিন্তু নামটো অলৰেডি আহি যাব ইয়াত খালি আপোনাৰ মোবাইল নম্বৰটো বহাই দিব লাগিব আৰু ইয়াত আপোনাৰ ইমেইল আইডি বহাই দিব এতিয়া আপোনালোকে অলপমান তলত আহি যাব এইখিনি পাৰ্সন বিলাক দিয়া আছে আপোনালোকে এবাৰ সম্পূৰ্ণ পাৰ্সন বিলাক চাই ল'ব এতিয়া ইয়াত আহি যাব সোশিয়াল ক্যাটাগরি যেটো আপনার ক্যাটাগরি হয় এসসি এসটি জেনারেল ইয়াত আপনার ক্যাটাগরিটো সিলেক্ট করে লৈ লব তার পিছত যেটো আপনার জেন্ডার হয় মেল এন্ড ফিমেল ইয়াত আপনার জেন্ডারটো সিলেক্ট করে লৈ লব যদি আপনালোকে ডিসেবল হ্যান্ডিক্যাপ তাহলে আপনালোকে ইয়েসৰ টিক মাৰ্ক দিব নহলে আপনালোকে ইয়াত নো টিক মাৰ্ক দিব আপনালোকে ইয়াত চালে টিক মাৰ্ক দি দিব তলত আহি যাব নেম অফ দা এন্টাৰপ্ৰাইজ এতিয়া আপনালোকৰ বিজনেছৰ অথবা আপনালোকৰ কোম্পানীৰ নামটো কি যদি আপোনালোকে দোকান দি আছে আপোনাৰ দোকানৰ নামটো কি ইয়াত আপোনাৰ এন্টাৰপ্ৰাইজৰ নামটো ইয়াত লিখি দিব লাগিব যেনেকৈ মানুহৰ দোকানৰ নাম দিয়ে বা কোম্পানীৰ নাম দিয়ে ইয়াত আপোনালোকে হেতু নাম বহাই দিব লাগিব তলতো সেম ইয়াত আপোনাৰ যেটো বিজনেছ নাম আছে বা যেটো আপোনাৰ দোকানৰ নাম আছে ইয়াত আপোনাৰ দোকানৰ নামটো বহাই দিব বহাই দিয়ে আপোনালোকে ফাৰ্স্ট এড ইউনিটৰ ওপৰত ক্লিক কৰিব ইয়াত যেটো আপোনাৰ দোকানৰ বা যেটো আপোনাৰ বিজনেছৰ নাম আছে ইয়াত আপোনাৰ বিজনেছৰ নাম বা দোকানৰ নামটো বহাই দিয়ে আপোনালোকে এডত ক্লিক কৰিব লগলগে কিন্তু ইয়াত আপোনাৰ বিজনেছৰ নামটো ইয়াত তলত এড হৈ যাব ইয়াত চাব বহাই দি দেখুৱাই দি আছো যদি আপোনালোকে এড নকৰে তেনে কিন্তু আপোনালোকৰ নেক্সট ফৰ্মটো না আহিব সেই কাৰণে আপোনালোকে ফাৰ্স্ট ইয়াত আপোনাৰ বা দোকানৰ নামটো লিখি আপোনালোকে ইয়াত এডৰ ওপৰত ক্লিক কৰিব সেতিয়া আপোনালোকে এডত ক্লিক কৰিব ইয়াত কিন্তু লগলগে নামটো এড হৈ যাব তাৰপিছত আপোনালোকে ইউনিট নামৰ ওপৰত ক্লিক কৰিব ইয়াত কিন্তু নামটো আহি যাব এনেকুৱাকৈ তাৰপিছত 22 নম্বৰত আহি যাব লোকেশন অফ প্ল্যান এতিয়া সিলেক্ট ক্লিক কৰি ইয়াত আপোনাৰ দোকানৰ নামটো আহি যাব এনেকুৱাকৈ তলত আহি যাব এড্ৰেছ ইট ইজ টু আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত কিন্তু আপোনাৰ ফুল এড্ৰেছ আপোনালোকে ভালকৈ চাই বহাই দিব আপোনাৰ হাউস নম্বৰ কিমান ভিলেজৰ নাম ব্লকৰ নাম ৰোডৰ নাম সিটিৰ নাম আপোনাৰ পছপছৰ পিন কোড ইয়াত আপোনাৰ ষ্টেট ডিস্ট্ৰিক্ট এটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফাৰ্স্ট ফুল এড্ৰেছটো সিলেক্ট কৰি বহাই দিব তাৰ পিছত আপোনালোকে ইয়াত প্ল্যানৰ ওপৰত ক্লিক কৰিব সেতিয়া আপোনালোকে এডৰ ওপৰত ক্লিক কৰিব লগলগে কিন্তু ইয়াত আপোনাৰ এড্ৰেছটো ইয়াত সেট হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে এবাৰ এড্ৰেছটো চাই ল'ব যে আপোনাৰ এড্ৰেছটো সঠিক আছে না ভুল হৈ আছে ইয়াত আপোনাৰ এড্ৰেছটো গল এতিয়া ইয়াত আহি যাব অফিচিয়েল এড্ৰেছ বা এন্টাৰপ্ৰাইজ যদি আপোনাৰ গাঁৱত ঘৰ অথবা আপোনালোকে বাজাৰত যাই দোকানটো দিছে এতিয়া আপোনালোকৰ হেতু এড্ৰেছ এটো ঘৰত বহাই দিব লাগিব এতিয়া আপোনালোকে বৰ্তমান যেটো ঠাইত বিজনেছ কৰি আছে এতিয়া আপোনালোকে হেতু ঠাইৰ এড্ৰেছটো ফুল বহাই দিব লাগিব এতিয়া আপোনালোকে হেতু এড্ৰেছ ইয়াত সম্পূৰ্ণ ফিলআপ কৰি লৈ লব যেতিয়া আপোনালোকে এড্ৰেছটো সম্পূৰ্ণ ফিলআপ কৰিব ইয়াত চাব ম্যাপৰ অপচনটো অন হৈ যাব গেট লেটু ডেট এন্ড লং ডেট নম্বৰটো কিন্তু এতিয়া অন হৈ যাব এতিয়া আপোনালোকে গেট লেটুৰ ওপৰত ক্লিক কৰিব ইয়াত কিন্তু আপোনাৰ যেটো ঠাইত দোকান আছে হেতু কিন্তু ম্যাপ লোকেশনটো ইয়াত দিব লাগিব যেতিয়া আপোনালোকে গেটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু এটো অপচন ম্যাপটো অন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম কোনটো হয় আপোনাৰ গাঁৱৰ নাম কোনটো হয় আপোনালোকে ইয়াত জুম কৰি আপোনালোকে এতিয়া হেতু ঠাইৰ লোকেশনত আপোনালোকে এবাৰ ক্লিক কৰিব সেতিয়া আপোনালোকে লোকেশনৰ হেতুত ক্লিক কৰিব ইয়াত নম্বৰটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে তলত আহি যাব ইয়াত তলত এটা ওকৰ অপচন দিয়া আছে তাৰ পিছত আপোনালোকে ওকত ক্লিক কৰিব লগলগে কিন্তু ইয়াত আপোনাৰ ম্যাপৰ লোকেশন নম্বৰটো কিন্তু ইয়াত আহি যাব ইয়াত চাব এতিয়া আপোনালোকে জুম কৰি এবাৰ ক্লিক কৰিব ইয়াত নম্বৰটো সেট হৈ যাব তাৰ পিছত আপোনালোকে তলত আহি এটা ওকৰ অপচন দিয়া আছে তাত ক্লিক কৰিব লগলগে কিন্তু যেটো আপোনাৰ ম্যাপৰ লোকেশন নম্বৰ আছে এটো নম্বৰ কিন্তু আপোনাৰ ফৰ্মত এড হৈ যাব ইয়াত চাব নম্বৰটো এই ফলত আহি গৈছে আপোনালোকে তলত ক্লিক কৰিব ওকে ক্লিক কৰিব এতিয়া কিন্তু ইয়াত লোকেশনৰ নম্বৰটো আহি যাব এনেকুৱাকৈ ইয়াত অলৰেডি তলত না টিপ মাৰ্ক দি আছে আপোনালোকে ইয়াতো টিপ মাৰ্ক দিব না লাগে
এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে ষ্টেটাছ অফ এণ্টাৰপ্ৰাইজ এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব যেটো আপোনাৰ বেংকৰ একাউণ্ট আছে ইয়াত ফাৰ্স্ট আপোনাৰ বেংকৰ নামটো বহাই দিব তাৰ পিছত ইয়াত আপোনাৰ বেংকৰ যেটো IFSC কোড আছে ইয়াত IFSC কোডটো বহাই দিব তাৰ পিছত যেটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে একাউণ্ট নম্বৰ IFSC কোড বেংকৰ নামটো বহাই দিব তাৰপিছত তলত ইয়াত আহি যাব মেজৰ এক্টিভিটি অফ ইউনিট এতিয়া বৰ্তমান আপোনালোকে কি বিজনেছ কৰি আছে ম্যানুফ্যাকচাৰিং এণ্ড সাৰ্ভিস এতিয়া আপোনালোকে বৰ্তমান যেটো বিজনেছৰ আপোনালোকৰ দোকান হয় আপোনালোকে ইয়াৰ পৰা হেতু বিজনেছ সিলেক্ট কৰি ফাৰ্স্ট লৈ ল'ব সাৰ্ভিস নে ম্যানুফ্যাকচাৰিং তাৰ ভিতৰত আহি যাব চাৰ্জ NIC কোড বৰ্তমান আপোনালোকে যেটো বিজনেছ কৰি আছে এটনি কোড নম্বৰটো বহাই দিব লাগিব এখন আপোনালোকে ফাৰ্স্ট ইয়াত বিজনেছ নামটো সিলেক্ট কৰিব ইয়াত সিলেক্টত ক্লিক কৰিব ইয়াত ফাৰ্স্ট বিজনেছৰ নামবিলাক আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ বিজনেছৰ নাম কোনটো হয় ইয়াত যেটো আপোনাৰ বিজনেছৰ নাম হয় আপোনালোকে ফাৰ্স্ট ইয়াত আপোনাৰ বিজনেছৰ নামটো সিলেক্ট কৰি লৈ ল'ব যদি ইয়াত নাহে তেতিয়াহ'লে আপোনালোকে আদাৰৰ টিপ মাৰ্ক দিব ইয়াত চাব আদাৰ ম্যানুফ্যাকচাৰিং মই ইয়াত আদাৰৰ টিপ মাৰ্ক দি দিছো তাৰপিছত ইয়াত 2 নম্বৰত আহি যাব 4 ডিজিট NIC কোড এতিয়া আপুনি সিলেক্টত ক্লিক কৰিব ইয়াত আৰু বিজনেছৰ নামবিলাক আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ বিজনেছৰ নাম কোনটো হয় যদি অহা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত আদাৰ সিলেক্ট কৰি লৈ ল'ব তাৰপিছত 3 নম্বৰত আহি যাব NIC কোড নম্বৰ এতিয়া আপোনালোকে আৰু এবাৰ সিলেক্টত ক্লিক কৰিব 5 ডিজিট NIC কোড আপোনালোকে সিলেক্টত ক্লিক কৰি ইয়াতো বিজনেছৰ নামবিলাক আহি যাব যদি নাহে আপোনালোকে ইয়াত আদাৰৰ টিপ মাৰ্ক দি দিব তাৰপিছত আপোনালোকে ইয়াৰ পৰা হেতু 3 নম্বৰ কোডটো আপোনালোকে হেতু ঘৰত বহাই দিব চাৰ্জ NIC কোড নম্বৰ এতিয়া আপোনালোকে এড এক্টিভিটিৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে এডৰ ওপৰত ক্লিক কৰিব নহলে কিন্তু ইয়াত আপোনাৰ বিজনেছৰ নামটো এড হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব হোৱাৰ পিছত এতিয়া আপোনাৰ বিজনেছত বা আপোনাৰ দোকানত বৰ্তমান কিমানজন শ্ৰমিকে কাম কৰি আছে কিন্তু ইয়াত বহাই দিব লাগিব আপোনালোকে ইয়াত এটা অনুমান কৰি বহাই দিব 2 3 জন আপোনালোকে ইয়াত মেল ফিমেল আদাৰ টোটাল ইয়াত কিন্তু আপোনালোকে এটা অনুমান কৰি যে আপোনাৰ দোকানত বৰ্তমান ইমানজন লোক কাম কৰি আছে আপোনালোকে ইয়াত বহাই দিব যেতিয়া আপোনালোকে ইয়াত বহাই টোটাল আহি যাব এনেকুৱাকৈ আপোনালোকে ইয়াত একো কৰিব নালাগে এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব ওহাৰ এতিয়া কিন্তু আপোনাৰ বিজনেছ বৰ্তমান কিমান টকা বৰ্তমান আপোনালোকে বিজনেছ কৰি আছে ইয়াত ফাৰ্স্ট আপোনাৰ বিজনেছৰ এমাউণ্টটো বহাই দিব লাগিব যে মই ইমান টকা দি বিজনেছ কৰিব ধৰিছো বৰ্তমান ইমান টকা মোৰ প্ৰফিট হৈছে বৰ্তমান মোৰ টোটাল এমাউণ্ট বৰ্তমান মোৰ দোকানত ইমান টকা আছে ফাৰ্স্ট চাব ইয়াত আপোনালোকে কিমান টকা দি বিজনেছটো আৰম্ভ কৰিছে 50 1 লাখ 10 হাজাৰ 20 হাজাৰ আপোনালোকে ফাৰ্স্ট ইয়াত হেতু এমাউণ্ট বহাই দিব তাৰ পিছত বৰ্তমান আপোনালোকৰ কিমান টকা বিজনেছ চলি আছে আপোনালোকে ইয়াত হেতু বহাই দিব যে বৰ্তমান মোৰ বাজেট ইমান টকা হৈছে আৰু টোটাল আপোনালোকৰ টাৰ্ন ওভাৰ কিমান হৈ আছে বৰ্তমান আপোনালোকে ইয়াত টোটাল এমাউণ্টটো বহাই দিব 2 লাখ 1 লাখ 10 হাজাৰ 20 হাজাৰ বৰ্তমান যেটো আপোনাৰ টোটাল টাৰ্ন বিজনেছ হৈ আছে আপোনালোকে ইয়াত হেতু এমাউণ্ট বহাই দিব মই বহাই দিছো ইয়াত 5 লাখ তলত ইয়াত অপচন দিয়া আছে ইয়াত চাব ইয়াত নো অপচন দিয়া আছে ইয়াত আপোনালোকে যিবিলাক অপচন দিয়া আছে সকলোতে আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দি দিব ইয়াত পাঁচটা অপচন দিয়া আছে ইয়েস আৰু নো আপোনালোকে সকলোতে নোট টিপ মাৰ্ক দি দিব তাৰপিছত তলত ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আহি যাব তাৰপিছত আপোনালোকে আৰু অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে ফাইনেল সাবমিট ফাইনেল OTP সাবমিট গেট ফাইনেল OTP এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেটো আপোনালোকে মোবাইল নম্বৰ দিছে তাত কিন্তু লগে লগে OTP আহি যাব আপোনালোকে ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব এতিয়া আপোনালোকে OTPটো বহাই দিব কেপচাটো বহাই দিব তাৰপিছত আপোনালোকে ফাইনেল সাবমিটৰ ওপৰত ক্লিক কৰিব আৰু এটা OTP আহি যাব তাৰপিছত আপোনালোকে OTPটো বহাই দি সাবমিটত ক্লিক কৰিব লগতে কিন্তু সাবমিট হৈ যাব অলৰে কিন্তু আপোনাৰ উদ্যম সাৰ্টিফিকেটটো হৈ যাব যদি আপোনালোকে
নতুন দোকান দিছে অথবা আপোনালোকে বিজনেছ কৰি আছে আপোনাৰ দোকানৰ সাৰ্টিফিকেট নাই তেনেহলে আপোনালোকে আজি উদ্যম সাৰ্টিফিকেটটো এনেকৈ বনাই লওক এটো কিন্তু সেন্ট্রাল গভর্নমেন্টৰ সাৰ্টিফিকেট হয় যিসকলে বিজনেছ কৰি আছে বা দোকান কৰি আছে এতিয়া কিন্তু আৰু পঞ্চায়তত যাব নালাগে দোকানৰ সাৰ্টিফিকেট পেলি বা বিজনেছৰ সাৰ্টিফিকেট পেলি এতিয়া কিন্তু আপোনালোকে অনলাইনৰ পৰা অতি সহজে এনেকৈ উদ্যম সাৰ্টিফিকেটটো বনাই লৈ চলাব পাৰিব এটো কিন্তু ডাইৰেক্ট সৰকাৰী সাৰ্টিফিকেট হয় 1 টকা ফিজ নাই আপোনালোকে ফ্ৰীতে এনেকৈ বনাই লওক যদি আপোনালোকে এতিয়া উদ্যম সাৰ্টিফিকেটটো বনোৱা নাই তেনেহলে আপোনালোকে আজি এনেকৈ অতি সহজে উদ্যম সাৰ্টিফিকেটটো বনাই লওক যদি আপোনালোকে সাৰ্টিফিকেটটো ডাউনলোড কৰিব নোৱাৰে কেনেকৈ ডাউনলোড কৰিব নেক্সট ভিডিঅ'ত হেতু প্ৰসেস দেখুৱাই দিম